students, तो আজি আমি কি চাম আজি আমি চাম eukaryotic cell. Today we will discuss about eukaryotic cell. সেদিনা আমি prokaryotic cellৰ কথা চাইছিলো. আজি আমি কিহৰ কথা চাম eukaryotic cell বা সংকোষ কেন্দ্ৰীয় কোষ. eukaryotic cell বা অসমীয়াত সংকোষ কেন্দ্ৰীয় কোষ. তো চোৱা আমি মেইনলি সংকোষ কেন্দ্ৰীয় কোষ বুলি আমি কেনেকৈ গম পাম সংকোষ কেন্দ্ৰীয় কোষসমূহত কি হয় তাৰ নিৰ্দিষ্ট কোষ কেন্দ্ৰ থাকে. eukaryotic cells have distinct nucleus like this. যদি আমি এইটো এটা সংকোষ কেন্দ্ৰীয় কোষ বুলি কওঁ, if it is an eukaryotic cell, here it is distinct nucleus. এইটো ইয়াতে কি থাকিব লাগিব তাৰ নিৰ্দিষ্ট কোষ কেন্দ্ৰ এটা থাকিব লাগিব. নেক্সট কি হ'ব তাৰ যিবিলাক আমি ইউকেৰিয়টিক সেল পাম যিবিলাক আমি সংকোষ কেন্দ্ৰীয় কোষ পাম সংকোষ কেন্দ্ৰীয় কোষবিলাকক আমি বেসিক্যালি কি কৰিব পাৰোঁ দুটা পাৰ্টত ডিভাইড কৰিব পাৰোঁ উদ্ভিদ কোষ আৰু প্ৰাণী কোষ. ইউকেৰিয়টিক cells mainly can be divided into two parts, plant cell and animal cell. It is the main part. The main part of eukaryotic cells are plant cell and eukaryotic cell. এতিয়া আমি আহিম কিহত যে ইউকেৰিয়টিক সেলবিলাকৰ ষ্ট্ৰাকচাৰবিলাক কেনেকুৱা বা তাত কি কি থাকিব কোনখিনি পাৰ্টৰ নাম কি ষ্ট্ৰাকচাৰ্ছ অফ ইউকেৰিয়টিক সেল সংকোষ কেন্দ্ৰীয় কোষৰ গঠন বা বিভিন্ন অংশসমূহ. যেতিয়া আমি সংকোষ কেন্দ্ৰীয় কোষৰ কথা ক'ব যাম when we are going to discuss about eukaryotic cell, it has one outer membrane এখন বহি আৱৰণ থাকিব যাক আমি কি বুলি ক'ম সেল membrane, which is known as cell membrane বা অসমীয়াত আমি ইয়াক কি বুলি ক'ম কোষাৱৰণ. Next, it has a distinct nucleus. ইয়াৰ এটা কি থাকিব সুনিৰ্দিষ্ট কোষ কেন্দ্ৰ থাকিব and one distinct nuclear membrane আৰু এখন নিৰ্দিষ্ট কোষ কেন্দ্ৰাৱৰণ nuclear membrane which protects nucleus, so it is nuclear membrane. ই কোষ কেন্দ্ৰক আৱৰি থাকে সেয়েহে আমি ইয়াক কি বুলি ক'ম কোষ কেন্দ্ৰীয় আৱৰণ বা কোষ কেন্দ্ৰাৱৰণ বুলি ক'ব পাৰোঁ আমি. নেক্সট এগেইন দিছ পাৰ্ট ইজ ন'ন এজ প্ৰটোপ্লাজম অৰ চাইটোপ্লাজম. এইখিনি অংশক আমি কি বুলি ক'ম কোষ প্ৰৰহ বা প্ৰটোপ্লাজম বুলি আমি ক'ব পাৰোঁ অসমীয়াত. নেক্সট দি প্ৰটোপ্লাজম কণ্টেইনছ সাম চেল অৰ্গেনেলছ. এই কোষৰ অংশখিনিত কি থাকিব কিছুমান কোষাংগ থাকিব. সাম চেল অৰ্গেনেলছ লাইক মাইটকণ্ড্ৰিয়া প্লাষ্টিড লাইসোজম এক্সেট্ৰা. কোষাংগবিলাক কেনেকৈ হ'ব পাৰে মাইটকণ্ড্ৰিয়া হ'ব পাৰে প্লাষ্টিড হ'ব পাৰে লাইসোজম হ'ব পাৰে লাইক ডেট. নেক্সট all cell organelles present here are embedded inside some membranes. ইয়াত যিমানবিলাক কোষাংগ থাকিব কোষাংগবিলাক কি হ'ব কিছুমান আৱৰণৰ দ্বাৰা আবৃত হৈ থাকিব. All cell organelles of eukaryotic cell remain embedded in membranes. সংকোষ কেন্দ্ৰীয় কোষৰ ক্ষেত্ৰত যিমানবিলাক কোষাংগ থাকিব প্ৰত্যেকটো কোষাংগ কি হ'ব একোখন আৱৰণৰ দ্বাৰা আবৃত হৈ থাকিব. নেক্সট যদিহে এইটো কি হয় এটা উদ্ভিদ কোষ হয় ইফ ইট ইজ এ প্লান্ট সেল ইট কণ্টেইনছ ওৱান সেল ৱাল. যদিহে এইটো উদ্ভিদ কোষ হয় তেতিয়াহ'লে কি থাকিব ইয়াৰ বাহিৰত আৰু এখন আৱৰণ এখন থাকিব যিখনক আমি কি বুলি ক'ম কোষ বেৰ বুলি ক'ম. তো বেচিকেলি today we are going to discuss about cell wall and cell membrane. আজি আমি কিহৰ কথা চাম আজি আমি চাম কোষ বেৰ আৰু কোষাৱৰণৰ কথা. নেক্সট আমি কি কিহৰ কথা চাম প্ৰটোপ্লাজম নিউক্লিয়াছ এনেকৈ চেল অৰ্গেনেলছবিলাকৰ কথা আমি ষ্টেপ বাই ষ্টেপ গৈ থাকিম. আজি বেচিকেলি আমি এই দুটা বস্তুৰ কথা ষ্টাডি কৰিম চেল মেমব্ৰেন অৰ প্লাজমা মেমব্ৰেন এণ্ড চেল ৱাল কোষাৱৰণ আৰু কোষ বেৰৰ কথা. তো ষ্টাৰ্টিং কৰোঁ আমি কিহৰ পৰা ষ্টাৰ্টিং কৰোঁ আমি কোষ বেৰৰ পৰা চেল ৱাল বা কোষ বেৰ. Cell wall, the outer non-living membrane found in plant and fungus is known as cell wall. উদ্ভিদ কোষ আৰু ভেঁকুৰত যিখন বাহিৰৰ যিখন অজীৱিত যিখন বা মৃত বুলি আমি যিখন ক'ব পাৰোঁ মৃত আৱৰণ যিখন থাকে সেইখনক কি বুলি কোৱা হয় কোষ বেৰ বুলি কোৱা হয়. এতিয়া এই কোষ বেৰখনৰ গঠন বেলেগ বেলেগ কোষৰ ক্ষেত্ৰত বেলেগ বেলেগ হ'ব পাৰে. The composition of cell wall may be vary according to the organism. Like plant, it generally composed of cellulose. উদ্ভিদৰ ক্ষেত্ৰত সাধাৰণতে এই চেলুলোজৰ দ্বাৰা গঠিত হ'ব. When it algal cell it becomes lignin or
again it becomes fungus, then it is chitin. যদিহে উদ্ভিদ কোষৰ ক্ষেত্ৰত হয় চেলুলজ বা লিগনিন থাকিব কিছু পৰিমাণে, হেলাইৰ ক্ষেত্ৰত হ'লে তোমাৰ লিগনিন বা সেনেকুৱা টাইপৰ কিছুমান ছাবষ্টেঞ্চ পাম, বা ভেঁকুৰৰ ক্ষেত্ৰত হ'লে আমি কিহৰ কথা ক'ব যাম, আমি কাইটিনৰ কথা ক'ব যাম। কাইটিন ভেঁকুৰৰ কোষটোৱে কিহৰ দ্বাৰা গঠিত, কাইটিনৰ দ্বাৰা গঠিত। Next, here one membrane term known as middle lamella. Middle lamella. It is actually not a membrane, it is a substance. ইয়াত এখন কি থাকে, এটা পদাৰ্থ থাকে, মিডিল লেমেলা বা মধ্যস্থতা বুলি কোৱা হয় অসমীয়াত, মধ্যস্থতা। আৰু মধ্যস্থতাৰ মেইন কাম হৈছে কি, যে এই দুটা ওচৰা ওচৰিকৈ থকা কোষৰ কোষদ্বয় দুখনক সংযোজিত কৰি ৰাখে। মিডিল লেমেলা কানেক্টছ টু সেল ৱাল অফ টু নেইবাৰিং চেলছ, এইখিনি হ'ল মিডিল লেমেলাৰ ফাংচন। নেক্সট চোৱা কি হ'ব, ইয়াতে এই দুটা ওচৰা ওচৰিকৈ থকা কোষ, এই দুটা কোষৰ প্ৰট'প্লাজমক সংযোগ কৰি ইয়াতে কিছুমান কি থাকিব, সৰু সৰু ছিদ্ৰ কিছুমান থাকিব, যিবিলাকক কোৱা হ'ব প্লাজমোডেছমাটা। Some small pores are present in the cell wall which connects protoplasm of the neighboring cell are known as plasmodesmata. Plasmodesmata. তো এইখিনি আছিল কিহৰ কথা, কোষবোৰৰ কথা বা চেল ৱালৰ ষ্ট্ৰাকচাৰৰ কথা। These are the basic structure of cell wall. Next point আমাৰ আহিব কি, next point আমাৰ আহিব cell membrane. Cell membrane or plasma membrane. Plasma membrane. কোষাবৰণ। তো প্ৰত্যেকটো কোষৰে যিখন বাহিৰৰ যিখন আৱৰণ, সেই আৱৰণখনক কি বুলি কোৱা হয়, কোষাবৰণ বুলি কোৱা হয়। The outer membrane of cell is known as plasma membrane. This is plasma membrane. আৰু এই প্লাজমা মেমব্ৰেনখন আচলতে কি হয়, বেচিকেলি প্লাজমা মেমব্ৰেন ইজ বেচিকেলি কম্প'জড অফ লিপিড এণ্ড প্ৰটিন। সাধাৰণতে কিহৰ দ্বাৰা গঠিত, লিপিড আৰু প্ৰটিনৰ দ্বাৰা গঠিত। এণ্ড চাম কাৰ্বহাইড্ৰেট আৰ অলছ' প্ৰেজেণ্ট হয়, আৰু কিছু পৰিমাণে তাত কি থাকিব পাৰে, কাৰ্বহাইড্ৰেট বা শৰ্কৰা জাতীয় পদাৰ্থ কিছুমান তাত থাকিব পাৰে। তো whenever we talk about lipid molecules of cell membrane, these are generally phospholipid. Phospholipid. যেতিয়া আমি লিপিডখিনিৰ কথা ক'ব যাম কোষাবৰণৰ, সেইখিনি সাধাৰণতে কেনেকুৱা ধৰণৰ হ'ব, ফস্ফলিপিড ধৰণৰ। আৰু তাৰ আকৃতিটো দেখাতে এনেকুৱা, the upper portion is known as head. This is head বা মূৰ বুলি আমি যিটো কওঁ, again this is tail বা আমি যিটো কি বুলি কওঁ, নেজ বুলি কওঁ, হেড এণ্ড টেইল। অ'কে, তো দিছ হেড পৰ্চন ইজ জেনেৰেলি হাইড্ৰফিলিক। এগেইন টেইল পৰ্চন ইজ জেনেৰেলি হাইড্ৰফবিক। যিখিনি তাৰ মূৰ অংশখিনি কি বুলি কোৱা হয়, জলাগ্ৰাহী। এগেইন যিখিনি তাৰ নেজ অংশ, সেইখিনি কি বুলি কোৱা হয়, জলাতংকী। এতিয়া হাইড্ৰফিলিক মিনছ ৱাটাৰ লাভিং, এগেইন হাইড্ৰফবিক মিনছ ফিয়াৰ অফ ৱাটাৰ। যেতিয়া জলাগ্ৰহী বুলি ক'ম, জলাগ্ৰহী মানে কি, সি পানীক ভাল পাব, আৰু জলাতংকী মানে কি, সি পানীক ভয় কৰিব। আল্টিমেটলি কথাটো এনেকুৱা যে হেড পৰ্চন অফ ফস্ফলিপিড লাইকছ ৱাটাৰ মলিকুল, হুৱেৰ এজ টেইল পৰ্চন অফ ফস্ফলিপিড হেডছ ৱাটাৰ। তাৰ মূৰ অংশখিনিয়ে কি পায়, পানী ভাল পায়, পানীৰ অণু ভাল পায়, আৰু তাৰ যিখিনি নেজ অংশখিনিয়ে কি কৰিব নোৱাৰে, পানী ভাল নাপায়। এইখিনি হ'ল তাৰ লিপিডৰ কথা। নেক্সট আমি যদি তাৰ ষ্ট্ৰাকচাৰৰ কথাত আহিব যাওঁ, যদি চেল মেমব্ৰেনৰ ষ্ট্ৰাকচাৰৰ কথা চাব যাওঁ, চেল মেমব্ৰেন জেনেৰেলি কি বুলি কোৱা হয়, তাক প্ৰটিন লিপিড বাইলেয়াৰ মডেল। বাইলেয়াৰ। নাও বাই মিনছ টু, বাই মানে টু বুলি কোৱা হয়, তো সেইকাৰণে তাক কি বুলি কোৱা হয়, আমি বাইলেয়াৰ শব্দটো ইউজ কৰিছোঁ ইয়াতে। ইয়াতে কি হ'ব, প্ৰটিন আৰু লিপিডবিলাক দুটা শাৰীত সজ্জিত হৈ থাকিব। প্ৰটিন এণ্ড লিপিডছ আৰ এৰেঞ্জ ইন টু rows, like this is protein, outermost layer is protein, next one layer lipid, next another one layer of lipid, again lower one is protein. একেবাৰে ওপৰৰ ফালে এটা প্ৰটিনৰ তৰফ, মাজত দুটা লিপিডৰ তৰফ, আৰু একেবাৰে তলফালে এটা প্ৰটিনৰ তৰফ। চ' here two protein layers and two lipid layers, so it is known as protein lipid bilayer model. Okay, ইয়াতে কি আছে, দুটা প্ৰটিনৰ আৱৰণ আছে আৰু দুটা লিপিডৰ আৱৰণ আছে, সেইকাৰণে ইয়াক কি বুলি কোৱা হৈছে, প্ৰটিন লিপিড বাইলেয়াৰ বা দ্বি আৱৰণ বুলিও ক'ব পাৰি অসমীয়াত, প্ৰটিন লিপিড দ্বি আৱৰণ।
নেক্সট ইয়াৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা চোৱা ষ্ট্ৰাকচাৰ ইজ বেচিকেলি লাইক দিছ these are proteins outer layer protein these are inner layer protein and in between them these are lipid molecules এইখিনি বাহিৰৰ ফালে থকা যিখিনি প্ৰটিন এইখিনি ভিতৰৰ ফালে থকা প্ৰটিন আৰু এইবিলাক আমাৰ কি থাকিব ইয়াতে লিপিড মলিকুল two layer of protein and two layer of lipid so it is known as protein lipid bilayer model two layer of protein and two layer of lipid দুটা প্ৰটিনৰ তৰফ আৰু দুটা লিপিডৰ তৰফ এই কি বুলি কোৱা হয় প্ৰটিন লিপিড ডি তৰফ বা protein lipid bilayer model. Next, here দুটা টাইপৰ protein পোৱা যায়. Here two types of proteins are present. These are number 1 and some integral proteins like this. Number 2. Two types of protein are present here. Number 1 and number 2. দুটা ধৰণৰ protein পোৱা যায়. এইটো এটা ধৰণৰ protein, এইটো এটা ধৰণৰ protein. These outer proteins are known as peripheral protein or অসমীয়াত তাক কি বুলি কোৱা হ'ব পাৰ্শ্বীয় প্ৰটিন বাহিৰৰ ফালে থকা যিবিলাক প্ৰটিন আছে সেইবিলাক কম আমি পাৰ্শ্বীয় প্ৰটিন পেৰিফেৰেল প্ৰটিন এগেইন যিবিলাক ভিতৰৰ ফালে থাকিব ভিতৰত এনেকৈ যিবিলাক সোমাই থাকিব এইবিলাক আমি কি বুলি ক'ম আভ্যন্তৰীণ প্ৰটিন দি ইনাৰ প্ৰটিনছ আৰ ন'ন এজ ইণ্টিগ্ৰেল প্ৰটিন এগেইন Singer and Nicholson two scientists Singer and Nicholson two scientists they named it as fluid mosaic model দুজন বিজ্ঞানী সিংগাৰ আৰু নিকলসন তেওঁলোকে কি কৰিছিল এই গোটেই যিটো মডেল একচুৱেলি চেল মেম্ব্ৰেনৰ উৎপাদনৰ যিটো আৰ্হি আচলতে আৰ্হিটো কি বুলি কৈছিল তৰল মজেক আৰ্হি এতিয়া তৰল বুলি কিয় ক'ব লগা হ'ল ফ্লুইড মিনছ দিছ লিপিডছ আৰ জেনেৰেলি ছেমি ফ্লুইড ইন নেচাৰ ছেমি ফ্লুইড এই লিপিড অংশসমূহ কি সাধাৰণতে অৰ্ধজলীয়া অৱস্থাত থাকে সেয়েহে ইয়াক কি বুলি কোৱা হৈছিল ছেমি ফ্লুইড অ'কে নেক্সট ইয়াৰ ভিতৰত যিবিলাক প্ৰটিন থাকিব এই প্ৰটিনবিলাক লিপিডৰ মাজত যিখিনি প্ৰটিনছ আছে এই প্ৰটিনছবিলাকে কি কৰিব পাৰে মুভ কৰিব পাৰে লৰচৰ কৰিব পাৰে এই প্ৰটিনটো এনেকুৱাকৈ আছে ই এনেকুৱাও হ'ব পাৰে দিছ ইণ্টিগ্ৰেল প্ৰটিনছ কেন মুভ all over the membrane okay they can be like this or they can actually rotate 180 degree totally opposite they can be totally opposite he সম্পূৰ্ণৰূপে কি কৰিব পাৰে 180 ডিগ্ৰী ঘূৰিব পাৰে আৰু সেইকাৰণে তাক কি বুলি কোৱা হৈছিল ফ্লুইড মজেক মডেল সেইটো কাৰণে তাক কি বুলি কোৱা হয় তৰল মজেক আৰ্হি বুলি কৈছিল আৰু কোনে কৈছিল এই টাইমটো কোনে দিছিল সিংগাৰ এণ্ড নিকলসন তো এইখিনি আছিল আজিৰ কথা আজি আমি কিহৰ কথা চালোঁ কোষবেৰ আৰু কোষাবৰণৰ কথা এইখিনি লিখাখিনি লিখি ল'বা আৰু বাকী কিবা ডাউট থাকিলে মেছেজ কৰিবা থেংক ইউ